Hello everyone, welcome to this video. A video to hoy age or part 3. Part 1 আৰু part 2 মই আপলোড কৰি থৈছো আপোনালোকে যদি চোৱা নাই হেকেটা চাই লওক সো আমি ভিডিওটো স্টার্ট কৰো এতিয়া আমাক কোৱেশ্চন নম্বৰ 1 ত কি কৈছে the ratio okay কোৱেশ্চন নম্বৰ 1 যোনটো আছে নহয় হেতু আমি লাষ্ট ক্লাছত মানে part 2 ত আমি সলভ কৰি থৈছো মানে এনেকুৱা টাইপৰ কোৱেশ্চন খিনি ইয়াতো আমি এটা কৰি চাও কেনেকা কৰিছিলো হেতু The ratio of ages of father and son at present is 6:1. Father, okay, question number 1 hoy etu. Father ratio son. Aru moi ki koisilo father ratio son jot likhim. Tar kakhote jontu ratio likhim hetu present hobo tar upor past tar tolot future. Ei bostu tu moi okoman joga khai ase. Okay, amak present age dia ase. Present age ratio 6:1 hoy gol after 5 years the ratio will become 7:2 মানে 5 বছৰ পাছত এটা পাছত তো আমি তলত লিখিম 5 বছৰ পাছত হেতু কি হ'ব 7:2 হৈ যাব এটা কিমান বছৰ পাছত হৈছে হেতু বাদ দিওক আপোনালোকে এটো ভাবক আগত 6:1 আছিল এতিয়া 7:2 হৈ গল এতিয়া আপোনালোকে যদি ভালকে চাই এটো 6 ৰ পৰা কিমান হৈ আছে 7 এটো কি হৈ আছে এটো ফাদার 6 ইয়ার্স আছিলে এটো হৈ আছে 6 ৰ পৰা 7 মানে 1 বছৰ পাছতে হৈ আছে সাকে আমি ৰেশিও ভ্যালুটোৱে হসা ভ্যালু বুলি ভাবি সলভ কৰিব চেষ্টা কৰিম আৰু যেতিয়া আমি সলভ কৰি লম বস্তুটো তাৰ পাছত আমি তাৰ হসা ভ্যালু উলাই দিম আমি জানো হসা ভ্যালু কেনেকা উলাই ৰেশিও ভ্যালু লগত কিবা এটা ইনটু কৰি আমি হসা ভ্যালু উলাই দিব পাৰিম ঠিক আছে এতিয়া ফাদার কিমান আছিলে 6 এতিয়া কিমান হয় 7 মানে 6 ৰ পৰা 7 হতে তাৰ কিমান বছৰ লাগিছে 1 বছৰ লাগিছে সো সনু 1 আছিলে এতিয়া হৈ গল 2 তাকো 1 বছৰ লাগিছে কিন্তু হসাকে 1 বছৰ লাগিছে জানো আমাক কি কৈছে 1 বছৰ লগা নাই হেতু হসাকে 5 বছৰ লাগিছে মানে ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব আমাক আৰু কোৱেশ্চনত কি কৈছে the present age of son is এতিয়া সনৰ প্ৰেজেন্ট এজ উলাব কৈছে সন মানে কি 1 ইয়াতো সন মানে কি 2 এতিয়া এটো প্ৰেজেন্ট এজ হয় নে এটো বৰ্তমান এজ হয় আপোনালোকে নিজে ভাবক present age ratio etu likhisu tetia etu present age nohoy etu 5 বছৰ পাছৰ age আৰু etu present age so আমি present age উলাব কৈছে tetia ratio value লগত হসা value ইনটু কৰি ratio value লগত আমি 5 ইনটু কৰি হসা value উলাই দিম ratio value লগত 5 ইনটু কৰি আমি হসা value উলাই দিম হৈ গল এটো সিম্পল আছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কৰিম এটো মুহাৰি দিম ওকে ইয়াত মুহাৰাৰ আগত এটো বস্তু চাই লওক এটো ৰেশিওটো নহয় এটা সিস্টেমত বনি আছে এটো কাৰণে 6 ৰ পৰা 7 হৈ আছে 1 ৰ পৰা 2 হৈ আছে এই ৰেশিওটো এটা সিস্টেমত বনি আছে হেতু আমি কেনেকা গম পালো জাননে সবচোন আপোনাৰ আৰু মোৰ এজৰ ডিফাৰেন্স কেতিয়াবা বেলেগ হ'ব পাৰে নেকি নহয় যদি আপুনি মুতকে 2 বছৰ হৰু 10 বছৰ পাছতো আপুনি মুতকে 2 বছৰ হৰুৱে থাকিব যদি আমি ইয়াত ৰেশিওত চাও ইয়াত কিমান বছৰ হৰু হৈ আছে মানে যদি আপুনি চাই এনে টেকনিক্যালি মানে ৰেশিও হিচাপে ফাদার আৰু সনৰ অন্তৰ কিমান এজৰ 5 ইয়াতো অন্তৰ কিমান 5 কিন্তু কেতিয়াবা কি হয় আমাক যেতিয়া কোৱেশ্চনত ৰেশিও দিয়া থাকে নহয় এই অন্তৰটো বেলেগ থাকে যেনেকৈ আমাক দিয়া থাকিব ফাদার 5 আছিল 5:2 আছিল ফাদার আৰু সনৰ এজ তাৰ পাছত কি হৈ গল 4:1 হৈ গল সো এতিয়া চকচোন okay 4:1 নহয় 7:3 হৈ গল ঠিক আছে এতিয়া আমি কি ভাবিম যে আগত ফাদাৰৰ এজ কিমান আছিল 5 আৰু সনৰ কিমান আছিল 2 সো 5 আৰু 2 okay এই কোৱেশ্চনটোৰ কথা কোৱা নাই মই বেলেগ এটা টাইপৰ কোৱেশ্চন হলে যোৱাৰ আগত এটা বস্তু দেখুৱাই দিছো 5:2 মানে হিয়তৰ অন্তৰ কিমান 3 7:3 পাছত হৈ গল অন্তৰ কিমান 4 এই অন্তৰটো কি কেতিয়াবা বেলেগ হ'ব পাৰিব নেকি হ'ব নোৱাৰে কেতিয়াও যেনেকৈ ইয়াত চক এই হিয়তৰ এজৰ মাজৰ অন্তৰটো কিমান হদাই 5 এ থাকিব হেতুটো 5 এ থাকিব লাগে কিন্তু ইয়াত কেতিয়াবা আমাক ৰেশিও এনেকাও দিয়া থাকে যত অন্তৰটো বেলেগ হয় ইয়াত 3 বছৰ ডাঙৰ হয় ইয়াত 4 বছৰ ডাঙৰ এনেকাটো হ'ব নোৱাৰে তেতিয়া আমি কি কৰিম এই বস্তু যে এটো কি হয় ৰেশিও ভ্যালু আমি এই দুইটা সেম বনাব চেষ্টা কৰিম কেনেকা আমি কি জানো ৰেশিও ভ্যালু লগত আমি কিবা এটা ইনটু কৰি দিব পাৰো এটো ৰেশিও লগত কিবা এটা ইনটু কৰি দিম এটো ৰেশিও লগত কিবা এটা ইনটু কৰিম ৰেশিওত আমি শিকিছিলো এটো তেতিয়া আমি কি কৰিম ওকে এই দুইটা নম্বৰ যোনটো আছে নহয় এতিয়া হিয়তৰ আমি কি বনাই দিব পাৰিম
আমি কি কৰিম ইহঁতৰ এলচিএম লৈ ল'ম সো 4 আৰু 3 এলচিএম কিমান হ'ব 12 হ'ব 4 আৰু 3 এলচিএম কিমান হ'ব 12 মানে আমি ইহঁতক 12 বনাই দিব লাগিব ইয়াক কেনেকা 12 বনাম 4 3 যা 12 4 3 যা 12 4 3 যা ইয়াত যদি 3 ইনটু কৰো তেতে এইকেটাওটো ৰেশিও ভ্যালুৱে হয় ইয়াৰ লগতো 3 ইনটু কৰিব লাগিব ইয়াৰ লগতো 3 ইনটু কৰিব লাগিব এটো 7 3 যা কি হৈ যাব 21 আৰু এটো 3 3 যা 9 হৈ যাব যদি ইয়াত আমি চাও ইয়াত কি ইনটু কৰি 12 বনাব লাগিব 4 ইনটু কৰিব লাগিব ইয়াতো 4 ইনটু কৰিব লাগিব তেতে ইয়াতো 4 ইনটু কৰিব লাগিব 5 4 যা কিমান হৈ যাব 20 4 2 যা কিমান হৈ যাব 8 এতিয়া যদি আপুনি চাইছক অন্তৰটো কিমান হৈ যায় 20 আৰু 8 ইহঁতৰ মাজৰ অন্তৰটো 12 বছৰৰ আৰু 9 আৰু 21 ইহঁতৰ মাজৰ অন্তৰটো হয় 12 বছৰ সো অন্তৰটো সেম হৈ গল ৰেশিওটো আমি এনেকাকে বনাই লব লাগিব যাতে অন্তৰটো সেম হৈ যাওক অন্তৰটো সেম হৈ গলে তো আমি কৰি দিব পাৰিম ন এনেকাকে যদি অন্তৰটো সেম নহয় যদি আমি অন্তৰটো সেম কৰা নাই অন্তৰটো সেম নকৰিলে কি থাকিব মই আকৌ দেখুৱাই আছো অন্তৰটো যদি সেম নকৰো তেতিয়া আগতে 5:2 আছিল আৰু 5ত কিমান আছিল 7:3 আছিল সো ই 5ৰ পৰা 7 লাগ 5 বছৰ আছিল এতিয়া 7 বছৰ হৈ গল তো কিমান বছৰ লাগিছে তাৰ 2 বছৰ আৰু ই 2ৰ পৰা 3 হৈ যায় কিমান বছৰ লাগিছে তাৰ 1 বছৰ এনেকা হ'ব পাৰে নেকি যে সেম টাইমতে ই 2 বছৰ বাঢ়ি গল ই 1 বছৰ বাঢ়িলে হ'ব নোৱাৰে হেতু ঠিক কৰিব কাৰণে আমি কি কৰিম ইহঁতৰ অন্তৰটো সেম বনাম সো ইহঁতৰ দুইটাৰ মাজৰ অন্তৰটো কিমান 3 বছৰ 10 বছৰ 15 বছৰ 2 বছৰ আগৰ কথা যিমানো বছৰ উল্টা পুল্টা হওক কিন্তু হদাই ডিফাৰেন্সটো সেম থাকিব লাগে কিন্তু ইয়াৰ ডিফাৰেন্সটো কিমান আহি আছে 4 আহি আছে হে বস্তুটো আমি কেনেকুৱা সেম বনাম সেম বনাবৰ কাৰণে আমি কি কৰিম সো ইজি টেকনিক কি 832 এই দুটাৰ মাজত ইনটু কৰি দিওক 832 এই দুটাৰ লগত ইনটু কৰি দিওক 7 3 যা 21 3 3 যা কিমান হ'ব 9 a42 এই দুটাৰ লগত ইনটু কৰি দিওক 5 4 যা 20 4 2 যা 8 এতিয়া সক অন্তৰটো সেম হৈ যাব আৰু অন্তৰটো সেম হৈ গলে আমি আনসাৰ ওলাই দিব পাৰিম আমাৰ উদ্দেশ্যটো কি ইহঁতৰ মাজৰ ডিফাৰেন্সটো সেম হ'ব লাগে ঠিক আছে আমি কোৱেশ্চন এটা লওঁ তেতিয়া আমি ভালকে গম পাম ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কৰিম ইয়াত কি দিয়া আছে ৰেশিও অফ প্ৰেজেন্ট এজ অফ a and b is 5:7 আমি লিখি লওঁ এটো কোৱেশ্চন নম্বৰ 2 এটো ভালকে চাব এটো মই ৰেড পেন দি কৰি দিও কি ratio of present age of a ratio b কিমান হয় present age of a ratio b is 5:7 so present age to হদাই হিহঁতৰ পুনে পুনে লিখো after 2 years মানে 2 বছৰ পাছত হিহঁতৰ ৰেশিওটো কি হৈ যাব 8 ওকে ইয়াত লিখো অমান তলত লিখো 8:11 হৈ যাব হৈ গল আমাক কি কৈছে ফাইন্ড দি এজ অফ প্ৰেজেন্ট এজ অফ a and b আমি চাম যে হিহঁতৰ মাজৰ অন্তৰটো কিমান যদি হিহঁতৰ মাজৰ অন্তৰটো চাও এটো 2 হয় 5 6 7 হিহঁতৰ মাজৰো অন্তৰটো হয় ওকে হিহঁতৰ মাজৰ অন্তৰটো হয় 3 ওকে যদি আপোনালোকে অন্তৰটো মানে কি কৈছো হেতু বুজা নাই তেতিয়া মই আৰু এটা বস্তু দেখাইছো তো এটো মই দিছো এটো 5 ৰ পৰা 8 হল কিমান বছৰ লাগিল 3 বছৰ লাগিল এটো 7 ৰ পৰা 11 হল কিমান বছৰ লাগিল 4 বছৰ লাগিল এনেকা বস্তু হ'ব পাৰে এটো তো পসিবল নহয় ই 3 বছৰত 8 ই আৰু ই সেম টাইম ফ্ৰেমত ওকে আগত 5:7 আছিল আৰু এতিয়া 8:11 সো ই 3 বছৰ বাহিলে ই 4 বছৰ বাহিলে এনেকা তো হ'ব নোৱাৰে সবেটো সেম মেজৰ বাঢ়িব হেতু কাৰণে আমি কি কৰিম এই বস্তুটো সেম বনাবৰ কাৰণে আমি কি কৰিম চাব এই বস্তুটো সেম বনাবৰ কাৰণে আমি ইহঁতৰ ডিফাৰেন্সটো সেম বনাম ইয়াত ডিফাৰেন্স কিমান হৈ আছে 2 ইয়াত ডিফাৰেন্স কিমান হৈ আছে 3 এতিয়া ডিফাৰেন্সটো সেম কেনেকা বনাম মই কি কৈছো 3 আৰু 2 আছে নহয় ওকে যদি আপোনাৰ কনফিউজ লাগিছে আমি কি কৰিম এই 3 যোনটো তলত আছে নহয় হেতু ওপৰ নম্বৰটো লগত ইনটু কৰিম সো ইয়াতো 3 ইনটু কৰি দিম ইয়াতো 3 ইনটু কৰি দিম হৈ গল এই 2 যোনটো ওপৰত আছে নহয় ইয়াতো ইনটু কৰি দিম তলৰ নম্বৰটো লগত ইয়াতো ইনটু কৰি দিম সো 5 3 যা কিমান হ'ব 15 হ'ব ৰেশিও 7 3 যা কিমান হ'ব 21 এটো আমি নতুন ৰেশিও আমাৰ হিচাপত বনাই লৈছো কিন্তু আমাৰ কৰিব কাৰণে সহজ হ'ব 8 2 যা কিমান হ'ব 16 হ'ব ৰেশিও 11 2 যা কি হৈ যাব 22 এতিয়া নতুন ৰেশিও বনি গল সো প্ৰেজেন্ট এজৰ ৰেশিও এতিয়া নতুনকে কি বনি গল এটো বনি গল আমি ইয়াৰ পৰা এটো বনাই দিছো আৰু ইয়াৰ পৰা এটো বনাই দিছো এতিয়া আমি এই নম্বৰ কেটা ইউজ নকৰিম আগত যোন কেটা আছিল ঠিক আছে এতিয়া আপোনালোকৰ এটো অকমান কনফিউজ কম হোৱাৰ কাৰণে আমি মুহাৰি দিও আমি তো ৰেশিওটো চেঞ্জ কৰি দিলো ন এতিয়া এই কেটা আমাৰ দৰকাৰ নাই এই কেটা আমাৰ দৰকাৰ নাই এতিয়া কি বনি গল ৰেশিও 5:21 আৰু 16:12 22 সো 5 ৰ পৰা 6 এক বছৰত হৈ আছে
21 পৰা 22 ইউ 1 বছৰত হৈ আছে এতিয়া মিলি গ'ল কোৱেশ্চন কিন্তু হসাকে 1 বছৰ হৈ আছে নেকি 1 বছৰ লগা নাই নহয় হসাকে কিমান বছৰ লাগিছে 2 বছৰ লাগিছে মানে ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালুলৈকে যাব কাৰণে আমি 2 ইনটু কৰিব লাগিব তেতিয়া আমাক ওলাব কাৰ কথা কৈছে find the present age of a and b okay a আৰু b present age okay এটো present age ratio কাৰণ আমি present age ratio লগতে ইনটু কৰি এই বস্তু উলাইছো so present age of a and b will be 15 okay 15 present age of a is equal to 15 আছিল কিন্তু এটো হসা ভ্যালু নহয় ৰেশিও ভ্যালু লগত 2 ইনটু কৰি আমি হসা ভ্যালু পাম আৰু হেতু কি হয় 30 আৰু b কি হয় b is equal to 21 হয় ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালুলৈকে যাব কাৰণে আমি 2 ইনটু কৰিব লাগিব আৰু হেতু হৈ যাব 42 আৰু হেতু হৈ যাব 42 আপোনালোকে বুজি পাইছে অলপ বুজি পাইছে আৰু গৈ থাকিলে আৰু বুজি পাব এটো আপোনালোকে ভিডিও পোষ্ট কৰি লিখক মেইন কথাটো কি আমি ডিফাৰেন্সটো সেম বনাব লাগিব ডিফাৰেন্সটো সেম বনাবৰ কাৰণে কি কৰিম আমি তলত যোনটো ডিফাৰেন্স পাইছিলো ন হেতু আমি ওপৰৰ যোনটো ৰেশিও আছিল তাৰ লগত ইনটু কৰি দিও ওপৰৰ যোনটো ৰেশিও এটো ডিফাৰেন্স আছিল হেতু তলৰ যোনটো ৰেশিও আছিল তাৰ লগত ইনটু কৰি দিম ঠিক আছে এটো এতিয়া মহাৰি আছো মই এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম Question number 3. The ratio of present age of two brothers. Okay, দুটা brother আছে ইহতৰ present age ratio কিমান 1:2 তাৰ পাছত কি কৈছে আমাক 5 years back the ratio was 1:3 মানে 5 বছৰ আগত ইহতৰ ratio কিমান আছিল ইহতৰ ratio আছিল 1:3 okay মই ইয়াত লিখি দিও এনেকাকে প্ৰেজেন্টত ৰেশিও কিমান আছিল হয় 1:2 আৰু 5 বছৰ আগত ৰেশিও কিমান আছিল হেতু 1:3 তেতিয়া আমাক ওলাব কৈছে what will be the ratio of their ages after 5 years মানে এতিয়াৰ পৰা 5 বছৰ পাছত হেতৰ ৰেশিও কি হ'ব এজৰ কনফিউজ নহয় আমি এটা এটাকে কৰিম এতিয়া আমাক কি কৈছে আমাক এটো দিয়া আছে আমি চাম যে আগত যদি 1 বছৰৰ আছিল পাছতো 1 বছৰ থাকিল মানে কি 0 বছৰ বাঢ়িছে নেকি ইটো কিবা বাঢ়িব ন হেতুটো সেম নহব কেতিয়াও 1 to 1 থাকি যাব নেকি আপোনাৰ এজটো আজি এটো বছৰ 22 নেক্সট ইয়াৰটো 22 নহব নহয় তেতিয়া হলে আমি কি কৰিম ইহতৰ ডিফাৰেন্সটো চাম ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান 2 ইহতৰ মাজৰ ডিফাৰেন্সটো কিমান 1 এতিয়া ভালকে শুনিব এই যোনটো ডিফাৰেন্স আছে তলত এই অন্তৰটো আমি কি কৰিম ওপৰত ইনটু কৰি দিম ওকে ইয়াত 1 আৰু 1 ইনটু কৰি দিলো তেতিয়া হলে হৈ গল এটো তাৰ পাছত এই যোনটো ডিফাৰেন্স আছে ওপৰত হেতু আমি এই তলৰ নম্বৰ কেটা লগত ইনটু কৰি দিম ইয়াত আমি 2 ইনটু কৰি দিম ইয়াত আমি 2 ইনটু কৰি দিলো এতিয়া 1 1 যা কিমান হ'ব 1 3 1 যা কিমান হ'ব 3 2 1 যা কিমান হ'ব 2 আৰু 2 2 যা কিমান হ'ব 4 এতিয়া আমি এই কেটা নম্বৰ যে আছে এই কেটাক চাই লাভ নাই আমাৰ নতুন ৰেশিও আহি গল হেতুৰ পৰা আমি আনসাৰ আৰামসে ওলাই দিম এতিয়া আমি যদি চাও এটো আগত 1 বছৰৰ আছিল এতিয়া হৈ গল 2 বছৰ মানে তা কিমান বছৰ লাগিছে 1 বছৰ লাগিছে এতিয়া ওকে এটো ৰেশিওটো কি আছিল 1:2 টো কাৰ ৰেশিও আছিল প্ৰেজেন্ট এজৰ ৰেশিও আছিল তাৰ পৰা আমি 2:4 বনাই দিলো মানে প্ৰেজেন্ট এজৰ ৰেশিও কি হৈ গল 2:4 হৈ গল আমি 1:2 টো নাচাও আমি মডিফাই কৰি দিলো হেতু 1 বছৰৰ আছিল এতিয়া কিমান হৈ গল 2 বছৰ তো তাকে 1 বছৰ লাগিছে 3 বছৰ আছিল এতিয়া 4 বছৰ হৈ গল তাকো 1 বছৰ লাগিছে কিন্তু হসাকে এটো 1 বছৰ লাগিছে জানো নাই লগা হেতু কিমান লাগিছে 5 বছৰ লাগিছিল সো ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 5 ইনটু কৰিব লাগিব তাৰ পাছত আমাক ওলাব কি কৈছে what will be their ages after 5 years ওকে 5 বছৰ পাছত ইহতৰ এজ কি হ'ব হেতু ওলাব কাৰণে আগত আমি বৰ্তমান এজ কিমান হ'ব হেতু ওলাই লও তাৰ পাছত 5 যোগ কৰি দিম হৈ যাব সো আমি বৰ্তমান এজ ওকে প্ৰেজেন্ট এজৰ ৰেশিও কোনটো 2:4 হৈ গল এটো কাম নাই সো আমি এই বস্তুটো এতে মহাৰি দিও এই বস্তুটো আমাৰ নালাগে নহয় মহাৰি দিছো এই বস্তুটো ওপৰটো নালাগে কাৰণ আমাৰ নতুন ৰেশিও আহিয়ে গল কি কৰিম আমি এতিয়া প্ৰেজেন্ট এজ কি হ'ব সো ইয়াৰ লগতো 5 ইনটু কৰিম ইয়াৰ লগতো 5 ইনটু কৰিম সো 5 2 যা 10 5 4 যা 20 এতিয়া আমাক কি কৈছে 5 বছৰ পাছত কি হ'ব এটো তো প্ৰেজেন্ট এজ হয় 5 বছৰ পাছত ইয়াৰ লগতো 5 যোগ কৰি দিব লাগিব ইয়াৰ লগতো 5 যোগ কৰি দিব লাগিব তেতিয়া কি হ'ব 15 ৰেশিও 25 আৰু আমাক 5 বছৰ পাছৰ বয়স খুদা নাই আমাক 5 বছৰ পাছত ইহতৰ ৰেশিও হুদিছে সো ৰেশিও মানে কি অনুপাত মানে কি কটাকটি কৰিব লাগিব 5 3 যা 15
5 5 যা 25 তো 5 বছৰ পাছত ইহঁতৰ এজৰ ৰেশিও কি হৈ যাব 3:5 5 বছৰ পাছত ইহঁতৰ ৰেশিও এজ কি হৈ যাব 3:5 এইটো মই আৰু এটা টেকনিকত কৰিম আপোনালোকে ভিডিও পোষ্ট কৰি কৰক মই আৰু এটা টেকনিকত দেখুৱাই দিম কেনেকা কৰিব লাগে ওকে টেকনিক সেম থাকিব অকমান কমপ্লেক্স নহয় অকমান সিম্পল কে কৰিব চেষ্টা কৰিম সফা থম জগাটো এইটো আপোনালোকে ভিডিও পোষ্ট কৰি লিখক মই ইৰেজ কৰি আছো ওকে এই কোৱেশ্চনটোৱে আকলো আমাক কি কৈছিলে আমি হৰুকে লিখিম ইয়াত আমাক কি কৈছিলে প্ৰেজেন্ট এজ অফ টু ব্ৰাদাৰ্স 1:2 হয় আৰু 5 বছৰ আগত ইহঁতৰ আয়ুৰ অনুপাত কি আছিল 1:3 আছিল তাৰ পাছত আমি কি চাম ইহঁতৰ অন্তৰটো চাম ওকে এটো প্ৰেজেন্ট আছিল আৰু এটো 5 বছৰ আগৰ কথা তাৰ পাছত আমি ডিফাৰেন্সটো চাম ইয়াত 1 বছৰৰ ডিফাৰেন্স ইয়াত 2 বছৰ এনেকাটো হ'ব নোৱাৰে ডিফাৰেন্স সেম হ'ব তেতিয়া আমি এই 2 টো ইয়াত ইনটু কৰি দিম ইয়াত ইনটু কৰি দিলো ইয়াত ইনটু কৰি দিলো এই 1 টো ইয়াত ইনটু কৰি দিম 1 ইনটু কৰি দিলো এইটো নতুন ৰেশিও কি বনি যাব 1 1 যা 1 3 1 যা 3 1:3 2 1 যা 2 ৰেশিও 2 2 যা 4 মানে প্ৰেজেন্ট এজৰ নতুন ৰেশিও কি হৈ গল প্ৰেজেন্ট এজৰ যোনটো নতুন ৰেশিও হয়টো হৈ গল 2:4 হৈ গল আৰু 5 বছৰ আগত যোনটো ৰেশিও আছিল হেতু 1:3 আছিল তাৰ লগত আমি কিবা মাল্টিপ্লাই কৰি মডিফাই কৰি হেতু আকৌ কি আছে 1:3 হৈ গল এতিয়া এই বস্তুটো আমাৰ দৰকাৰ নাই আমি কৰি দিলো ইয়াৰ পৰা কি কৰিব আছে উলাই দিলো তাৰ পাছত আমি চামি 1 বছৰৰ পৰা 2 হৈছে মানে তাৰ 1 বছৰ লাগি আছে ইয়াত 3 বছৰৰ পৰা 4 হৈছে মানে তাৰো 1 বছৰ লাগি আছে কিন্তু 1 টো হসা ভ্যালু নহয় এটো ৰেশিও ভ্যালু হয় ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 5 কাৰণ 5 ইয়াৰ্স আছিল ইহঁতৰ মাজৰ ডিফাৰেন্সটো 5 বছৰ আগৰ কথাই আছিল এটো হয় না 1 বছৰ আগৰ কথা নহয় না সো 5 হ'ব আমাক কি কৈছে 5 বছৰ পাছত এটো বৰ্তমানৰ হয় ইয়াৰ পৰা 5 বছৰ পাছত ইহঁতৰ এজৰ ৰেশিও কি হ'ব তেতিয়া আমি বৰ্তমানৰ এজটো উলাই দিম বৰ্তমানৰ এজ কেনেকা ওলাম ইয়াৰ লগত 5 ইনটু কৰিম ইয়াৰ লগত 5 ইনটু কৰিম 5 2 যা 10 5 4 যা 20 হৈ যাব আৰু 5 বছৰ পাছত উলাব কৈছে তো +5 আকৌ +5 তেতিয়া কি হ'ব এটো 15 ৰেশিও 25 আৰু অনুপাত উলাব কৈছে মানে কটাকটি কৰি দিম 5 3 যা 15 5 5 যা 25 আনসার কি হৈ যাব 3:5 আনসার কি হৈ যাব 3:5 অকমান কনফিউজ লাগিব পাৰে কিন্তু অকমান ধৈৰ্য ধৰক বুজি পাই যাব আপোনালোকে ওকে ভিডিও পজ কৰি কৰক আমি আৰু কোৱেশ্চন কৰি থাকিম লাহে লাহে আমাৰ মাথাত আৰু বেছিকে সোমাই যাব এই বস্তুটো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 4 এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 4 The ratio of age of Ram and Rahim 10 years ago okay Ram আৰু Rahim ইহঁতৰ যোনটো এজৰ ৰেশিও হয় 10 বছৰ আগৰ কথা আমি ওপৰত লিখিম 1:3 10 বছৰ আগত কি আছিল 10 বছৰ আগত 1:3 আছিল ওকে এই বস্তুটো আমি হৰুকে লিখো 10 বছৰ আগত কি আছিল ইহঁতৰ আপোনালোকে সাইডত কৰিব মোৰ ইমান জগা নাই এটো কাৰণে ইয়াতে কৰি আছো 10 বছৰ আগত কি আছিল 1:3 the ratio of their ages 5 years hence 5 বছৰ পাছত এটো কি হয় 2:3 তেতিয়া আমাক কৈছে ওকে এতিয়া আমি চাই লম ডিফাৰেন্সটো সেম হয় নেকি ডিফাৰেন্স সেম থাকিলে তো আমি ডাইৰেক্ট কৰি দিম ডিফাৰেন্স ইয়াত 2 বছৰৰ ইয়াত 1 বছৰ এনেকা হলে নহব তেতিয়া আমি এই 1 টো ইহঁতৰ ইয়াত ইনটু কৰি দিম 1 ইনটু 1 এই 2 টো ইহঁতৰ ইয়াত ইনটু কৰি দিম 2 ইনটু 2 সো 1 1 যা 1 ৰেশিও 3 2 2 যা 4 ৰেশিও 6 তেতিয়া আমি নতুন ৰেশিও কি পাই গলো 5 বছৰ পাছৰ ৰেশিওটো কি হয় 4:6 আৰু 10 বছৰ আগৰ ৰেশিওটো কি হয় 1:3 এটো আমি কৰিম এতিয়া ওকে কাৰ আছিল ৰাম আৰু ৰহিম ইহঁতৰ ৰেশিও এতিয়াৰ পৰা 10 বছৰ আগত কি হ'ব 1:3 আৰু 5 বছৰ পাছত এতিয়াৰ পৰা 5 বছৰ পাছত এতিয়াৰ পৰা 5 বছৰ পাছত হেতু কি হৈ যাব 4:6 ওকে 10 বছৰ আগৰ কথাটো আমি ইয়াত লিখিছো 5 বছৰ পাছৰ কথাটো এটো ইয়াত লিখিম আমি কিমান 4:6 এতিয়া যদি আপোনালোকে চাই এটো আগত 1 আছিল এতিয়া 4 হৈ গল মানে তাৰ কিমান বছৰ লাগিছে 3 বছৰ লাগিছে তাৰ কিমান বছৰ লাগিছে 3 বছৰ আৰু হেতু 3 পৰা 6 হল তাৰো কিমান বছৰ লাগিছে 3 বছৰ লাগিছে মানে আমি কি ক'ব পাৰিম
ইয়াৰ কিমান বছৰ লাগিছে 3 বছৰ লাগিছে কিন্তু এইটো সঁচাকৈ 3 বছৰ লাগিছে নেকি লগা নাই ইহঁতৰ অন্তৰটো কিমান এইটো ওপৰৰ পৰা 10 বছৰ আৰু এইটো 5 বছৰ টোটাল অন্তৰটো হ'ল 15 বছৰৰ সো 3 সঁচা নহয় সঁচা কি হয় 15 সো ৰেশিও ভ্যালুৰ পৰা সঁচা ভ্যালু পাবৰ কাৰণে আমি 5 ইনটু কৰিব লগিয়া হৈছে এতিয়া আমাক ওলাব কি কৈছে then the ratio of their present age or ratio ওলাব কৈছে অনুপাত ওলাব কৈছে হেতু কেনেকুৱা ওলাম আমি আগতে আমি ইহঁতৰ প্ৰেজেন্ট এজ ওলাম কিন্তু ইয়াত আমি প্ৰেজেন্ট এজ ওলাবই নোৱাৰিম কাৰণ ইয়াতো ৰেশিও দিয়াই নাই তেতিয়া আমি কি কৰিম 10 বছৰ আগৰ কথা ওলাম নহলে 5 বছৰ পাছৰ কথা ওলাই দিম এজ ওলাই দিম আমি ট্রাই কৰো আমি কৰো 5 বছৰ পাছৰ এজে ওলাই দিও সো ইয়াত 4 5 যা 20 ওকে 5 ইনটু কৰিব লাগিব ইয়াতো 5 ইনটু কৰিব লাগিব 5 4 যা কিমান হ'ব 20 6 5 যা কিমান হ'ব 30 মানে 5 বছৰ পাছত ইহঁতৰ এজ কিমান 20 আৰু 30 তো 5 বছৰ আগত মানে বৰ্তমান এজটো কিমান হ'ব 5 বছৰ পাছৰ বয়সটো 20 আৰু 30 তেতিয়া বৰ্তমান বয়সটো 5 5 মাইনাস কৰিব লাগিব 15 ৰেশিও 25 এটো হয় এতিয়া আমাক কি কৈছে আমি প্ৰেজেন্ট এজ পাই গলো কিন্তু প্ৰেজেন্ট এজ ৰেশিও ওলাব কৈছে মানে কটাকটি কৰি দিম 5 3 যা 15 5 5 যা 25 5 3 যা 15 5 5 যা 25 এইটো হল আমাৰ আনসাৰ আপোনালোকে যদি বুজি পোৱা নাই ভিডিওটো আকৌ অকমান ৰিভাইন্ড কৰি চাব বুজি পাই যাব হৈ গল এতিয়া এইটো মই ইৰেজ কৰি আছো এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 5 এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 5 আমাক কি কৈছে ওকে কোৱেশ্চন নম্বৰ 5 টো ল্যাঙ্গুৱেজ বেসড হয় আমাক ডাইৰেক্ট দিয়া নাই ৰেশিওটো আমি নিজে বনাব লাগিব ৰেশিও আমাক কি কৈছে 10 ইয়ার্স এগো মানে 10 বছৰ আগত ফাদাৰ ইজ 3 টাইমস অফ হিজ সন ওকে ফাদাৰ আৰু সনৰ ৰেশিও দিয়া আছে মানে আমি ইয়াত হৰকে লিখিলো আগত বনাই লো আমাৰ মতে ইয়াত লিখো ফাদাৰ ৰেশিও সন 10 বছৰ আগত ফাদাৰ ওয়াজ 3 টাইমস টু হিজ সন 10 वर्ष पूर्व पिता की आयु अपने पुत्र की 3 गुनी है सो पुत्र अगर 1 होगा तो पिता 3 होगा ना तभी तो 3 गुना होगा ऐसा होगा तार पाছত কি কৈছে আমাক ইন প্ৰেজেন্ট ফাদার্স এজ ইজ 2 টাইমস অফ হিজ সন বৰ্তমানত দেউতাৰ এজটো কিমান 2 গুণ সনতকে সন যদি 1 হয় তেতিয়া বৰ্তমানত দেউতা কিমান হ'ব লাগিব 2 হৈ গল এতিয়া আমি কি কৰিম ডিফাৰেন্সটো চাম ওকে ডিফাৰেন্সটো ইয়াত কিমান বছৰ 2 বছৰ ইয়াত ডিফাৰেন্স কিমান বছৰ 1 বছৰ মানে এনেকা হলে নহব আমি 1 টু কি কৰিম ইয়াত ইনটু কৰি দিম ইয়াত 1 ইনটু কৰিলো ইয়াত 1 ইনটু কৰিলো মানে 3 ওকে তাৰ পাছত 2 টু কত ইনটু কৰিম ইয়াত কৰিম ইয়াত 2 ইনটু কৰিলো ইয়াত 2 ইনটু কৰিলো বেছি হৰটো লিখিছো চাগে মই ওকে বুজি পাব 2 ইনটু কৰিলো ইয়াত 2 ইনটু কৰিলো ওকে 1 ইনটু কৰিলো এটো ভ্যালু নতুন ৰেশিও কি হৈ যাব 3 1 যা 3 1 1 যা 1 এটো বৰ্তমানৰ নতুন ৰেশিও কি হৈ যাব 2 2 যা 4 ৰেশিও 2 1 যা 2 এতিয়া আমি এই বস্তু কেটা মোহাৰি দিও আমি তো ৰেশিও পাই গলো আমাৰ এই বস্তু নালাগে আমি এই বস্তু কেটা মোহাৰি দিও আমি এই বস্তু কেটা মোহাৰি দিও এতিয়া আমি কোৱেশ্চনটো ভালকে লিখিম এই বস্তুটো আপোনালোকে সাইডত কৰি লব তাৰ পাছত ভালকে কৰিব আমাক কি কৈছিলে 10 ইয়ার্স এগো ফাদার ওকে ফাদার আৰু সনৰ কথা কৈ আছে 10 বছৰ আগত হেতৰ ৰেশিওটো কিমান 3:1 আমি নতুনকে বনাই লৈছো 3:1 আৰু বৰ্তমানত হেতৰ ৰেশিওটো কিমান 4:2 4:2 আমি যদি চাও 3 পৰা 4 হৈছে মানে 1 বছৰ লাগিছে 1 পৰা 2 1 বছৰ লাগিছে এতিয়া ডিফাৰেন্সটো সেম হৈ গল এতিয়া আমাক কি কৈছে হেতু হসাকে 1 বছৰ লগা নাই হেতু 10 বছৰ লাগিছে মানে ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কিমান ইনটু কৰিব লাগিব 10 ইনটু কৰিব লাগিব আমাক উলাব কি কৈছে ফাইন্ড প্ৰেজেন্ট এজ অফ ফাদাৰ ওকে দেউতাৰ প্ৰেজেন্ট এজ উলাব কৈছে বৰ্তমানৰ আয়ু উলাব কৈছে হেতু কি কৰিম আমি ইয়াৰ লগত ইনটু কৰিম 10 নে ইয়াৰ লগত ওকে এটো প্ৰেজেন্ট হয় এটো কাৰণে তো আমি ইয়াৰ কাষত লিখিছো তেতিয়া হলে আমি ইয়াৰ লগত ইনটু কৰিম প্ৰেজেন্ট এজ অফ ফাদাৰ উইল বি ইয়াৰ লগত আমি 10 ইনটু কৰি দিম আৰু এটো হৈ যাব 40 প্ৰেজেন্ট এজ অফ সন কলে আমি ইয়াৰ লগত 10 ইনটু কৰি দিলো হয় হৈ গল সিম্পল আছে লিখি লওক এটো মই নেক্সট কোৱেশ্চনলৈ যাম এতিয়া এতিয়া question number 6 Harsha is 40 years old and Ritu is 60 years old okay এইটো question টো কোন বেলেগ আছে আমি ট্রাই কৰো okay আমাক কৈ কৈছে Harsha এটা লৰা আছে Harsha ই কিমান 40 years old হয় 40 years old হয় আৰু Ritu তাই কিমান হয় 60 years old হয় 60 ইহতৰ বয়স কি এজনৰ 40 এজনৰ 60 আমাক কি কৈছে হাউ মেনি ইয়ার্স এগো মানে কিমান বছৰ আগত ইহতৰ এজ ইহতৰ ৰেশিওটো হাউ মেনি ইয়ার্স এগো ওয়াজ দা ৰেশিও অফ देयर এজেস 3:5 মানে কিমান বছৰ আগত
যদি আমি বৰ্তমানত ৰেচিঅ' ওলাব যাওঁ মানে আমি 40/60 কৰিব লাগিব 0 0 কাট খাব 2 2 যা 4 2 3 যা 6 কি হ'ব 2:3 হৈ গ'ল কিন্তু আমাক 2:3 ওলাবই কোৱা নাই আমাক কৈছে কিমান বছৰ আগত হেতু কিমান আছিল 3:5 আছিল কিমান বছৰ আগত হেতু 3:5 আছিল আমি হেতু কেনেকা ওলাম হে বস্তুটো আমি কেনেকা ওলাম চেক কৰি আছো আমি এতিয়া আমি কৰিম হেতু ওকে আমি যদি বৰ্তমান হৰ্ষা আৰু ঋতুৰ যদি বৰ্তমান আয়ুৰ অনুপাত ওলাব যাওঁ কিমান হ'ব হেতু 0 0 কাট খাব 2 3 যা 6 2 2 যা 4 মানে কি হৈ যাব 2:3 হৈ যাব 2/3 মানে 2:3 হৈ যাব আমাক কৈছে কিমান বছৰ আগত হেতু কি হ'ব 3:5 সো আমি ইয়াত লিখি দিম 3:5 লিখি দিম আমি ওপৰত লিখি দিম 3:5 আছিল এতিয়া ৰেচিঅ' মতে কিমান ৰেচিঅ' মতে আমি কি হৈ আছে আমি চাওঁ ৰেচিঅ' মতে ইহঁতৰ অন্তৰ কিমান 1 বছৰ ইহঁতৰ অন্তৰ কিমান 2 বছৰ এনেকাটো হ'ব নোৱাৰে তেতিয়া আমি ইনটু কৰিম ওকে ইয়াৰ লগত 1 ইনটু কৰিম 1 1 ইয়াৰ লগত কি ইনটু কৰিম এটো ইনটু কৰিম 2 ইয়াৰ লগতো 2 এটো বুজি নাপালে মই বেলেগ এটা টেকনিকো কৈ আছো ইয়াৰ পাছত 3 1 যা 3 আমাৰ মেইন ওলাব কি লাগে ৰেচিঅ' লাগে দুইটা ওপৰ এটো যেটো পাষ্ট আৰু এটোৰ পাষ্ট আৰু প্ৰেজেন্টৰ এজটো দিয়া আছে তেতিয়া আমি ৰেচিঅ'টো বনাই ল'ব পাৰিম 3 1 যা 3 5 1 যা 5 2 2 যা 4 আৰু 3 2 যা 6 আমি এতিয়া নতুনকে এটা ৰেচিঅ' বনাই ললো মানে হৰ্ষা আৰু ঋতুৰ প্ৰেজেন্ট এজৰ ৰেচিঅ' কিমান হয় 4:6 আৰু আগত কিমান আছিল 3:5 আমাক ক'ব লাগে যে এই 3:5 টো কিমান বছৰ আগত আছিল আমি এতিয়া অকমান ভালকে লিখি দিও হৰ্ষা আৰু ঋতুৰ আগত কিমান আছিল 3:5 এতিয়া কিমান হল 4:6 প্ৰেজেন্টত আমি যদি চাবলৈ যাওঁ এটো কিমান বছৰত হৈ আছে 1 বছৰত হৈ আছে এটো কিমান বছৰত হৈ আছে 1 বছৰত হৈ আছে আৰু যদি আমি চাওঁ হসাকে হৰ্ষাৰ যোনটো প্ৰেজেন্ট এজ কিমান হয় 4 নহয় জানো হেতু 4 নহয় হেতু কিমান হয় 40 হয় মানে ৰেচিঅ' ভ্যালুৰ পৰা হসা ভ্যালুলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লগিয়া হৈছে 10 আৰু ইয়াতো যদি চাই আপোনালোকে 1 হয় এটো ৰেচিঅ' ভ্যালু হয় ৰেচিঅ' ভ্যালুৰ পৰা হসা ভ্যালুলৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 10 আৰু আনসাৰ কি হৈ যাব 10 ইয়ার্স মানে হৰ্ষা আৰু ঋতুৰ আগৰ এজ বৰ্তমান এজৰ অনুপাত কি আছিল 4:6 10 বছৰ আগত হেতৰ ৰেচিঅ' কিমান আছিল 3:5 এটো আমাক ওলাব কৈছিলে হয় এটো ইমান ইজি এতিয়া মই বেলেগ এটা টেকনিকত কৰিম আমাক কি কৈছে হৰ্ষাৰ এজ কিমান হয় 40 হয় ঋতুৰ এজ কিমান হয় 60 হয় আমাক কৈছে কিমান বছৰ পাছত হেতৰ এজৰ অনুপাত কিমান হ'ব 3:5 হ'ব আমি ভাবো যে আমি জানো নেকি 1 বছৰ পাছত হৈ যাব 3:5 2 বছৰ পাছত হৈ যাব 3:5 তেতিয়াতো আমি এনেকা ওলাব লাগিব ন ইয়াৰ লগত 1 মাইনাস কৰিম ইয়াৰ লগতো 1 মাইনাস কৰিম যোনটো ওলাব এটো 39 ওলালে এটো কিমান ওলালে 59 আমি কৰিব লাগিব 39 ডিভাইডেড বাই 59 আমি চাব লাগিব যদি এটো 3/5 আহি যায় তেতিয়া আমি কম যে 1 বছৰ পাছত হৈ আছে মানে 1 বছৰ আগত সৰি পাছত নহয় 1 বছৰ আগত হেতৰ ৰেচিঅ' আছিল 3:5 কিন্তু আমি এনেকা কৰি কিমান চাম নোৱাৰিম নহয় ইমান চাবলে তেতিয়া আমি কি কৰিম আমি হেতৰ পৰা আমি ভাবি লম এনেকুৱা এটা নম্বৰ x এটা মাইনাস কৰিলো কাৰণ আমি নাজানো 1 মাইনাস কৰিছো 2 মাইনাস কৰিছো 3 মাইনাস কৰিছো হেতু কাৰণে আমি ভাবি লও যে হেতৰ পৰা আমি x মাইনাস কৰি দিও x বছৰ মাইনাস কৰি দিও মানে হৰ্ষাৰ পৰা যদি আমি x মাইনাস কৰি দিও x টো 10 বছৰো মাইনাস হ'ব পাৰে 20 বছৰো মাইনাস হ'ব পাৰে কিমান বছৰ আগৰ কথা সুধিছে ন আৰু আমি ঋতুৰ পৰাও আমি x মাইনাস কৰি দিম তাৰ পাছত যোনটো হেতৰ অনুপাত হ'ব ইয়াৰ পৰা যেনেকা 1 মাইনাস কৰিছিলো নহয় যেনেকা ইয়াৰ পৰা 1 মাইনাস কৰিছিলো 39 ওলালো কিন্তু আমি নাজানো ন এতিয়া কিমান মাইনাস কৰি আমি 3:5 পাম তেতিয়া আমি ইয়াৰ লগত x মাইনাস কৰি দিও এটো কি হৈ যাব 40 - x হৈ যাব এটো 60 - x তাৰ পাছত হেতৰ অনুপাত ওলালে কি ওলাব লাগে 3:5 এতিয়া আমাক হেতুৱে সুধিছে যে x টো যে আমি মাইনাস কৰিছো হেতু হসাকে কিমান বছৰ হয় আৰু হেতু আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰি দিও ইয়াত 45 যা কি হৈ যাব 200 - 5x ওকে এটো ইনটু কৰিব পাৰিব লাগিব নহলে আগৰ মেথডটো ইজি আছিল হেতু কৰি লব 63 যা কি হৈ যাব 180 - 3x এতিয়া আমি কি কৰিম 5x টো আমি হেফালে লৈ যাম আৰু 180 টো হেফালে আনিম তেতিয়া কি হ'ব 5x টো হেফালে লৈ গলে ওকে আমি লাহে লাহে কৰি আছো 200 5x টো ওকে ইকুৱেল দিছো 180 টো আগত হেফালে আনো 180 টো ইয়াত প্লাস 180 ইয়াত হ'ব -180 ইয়াত -5x হেফালে গলে কি হ'ব +5x আৰু আগৰ পৰা -3x আছিল
200 মাইনাছ 180 এইটো কি হ'ব 20 ইজ ইকুৱেল টু কিমান হ'ব 2x 5xৰ পৰা 3x মাইনাছ কৰি দিলে 2x হ'ব তাৰপিছত আমি কটাকটি কৰিম 2 1 যা 2 2 10 যা 20 তেতিয়া x ৰ ভ্যালু কিমান ওলালে 10 ওলালে মানে 10 বছৰ পাছত ইহঁতৰ এজটো কিমান হ'ব 3:5 হেতু কাৰণে আমি ইয়াত x ধৰিছিলো ন আমি বস্তুটো নাজানো হেতু কাৰণে আপুনি তথাপি আগৰ মেথডটো কৰিলে বেছি ভাল হ'ব হৈ গ'ল এটো মই এতিয়া ইৰেজ কৰি দিও ওকে আমি এতিয়া কোৱেশ্চন নম্বৰ 7 কৰিম কোৱেশ্চন নম্বৰ 7 আমাক কি কৈছে 4 years ago the ratio of ages of a and b ওকে a আৰু b ৰ এজৰ যোনটো ৰেশিও দিয়া আছে কিন্তু হেতু 4 বছৰ আগৰ কথা কৈছে হেতু কি হয় 2:3 আমি ইয়াত লিখি দিও 4 বছৰ আগত কিমান আছিল 2:3 after 4 years it will become মানে এতিয়াৰ পৰা আকৌ 4 বছৰ পাছত হেতু কি হৈ যাব 5:7 মানে পাছত কি হৈ যাব হেতু 5:7 ওকে এটো দেখা পাইছে না এতিয়া আমি যদি চাও ইয়াত 1 বছৰৰ অন্তৰ ইয়াত কিমান অন্তৰ আমি ডাইৰেক্ট অন্তৰটো চাম ইয়াত কিমান 2 বছৰৰ অন্তৰ সো 1 বছৰ 2 বছৰ সো আমি 2 2 ইয়াত ইনটু কৰি দিম 2 ইয়াত ইনটু কৰি দিলো ইয়াত ইনটু 1 2 ইয়াত ইনটু কৰি দিম 1 1 2 2 যা কিমান হ'ব 4 3 2 যা কিমান হ'ব 6 5 1 যা কিমান হ'ব 5 7 1 যা 7 আমি কি পালো এতিয়া এটো কি আছিল 4 বছৰ আগৰ কথা এটো 4 বছৰ পাছৰ কথা তেতিয়া 4 বছৰ আগৰ নতুন ৰেশিও কি হৈ গল 4:6 হৈ গল 4 বছৰ আগৰ যোনটো নতুন ৰেশিও 4 বছৰ আগৰ কথা ওপৰত লিখিম যোনটো নতুন ৰেশিও এটো কি হৈ গল 4:6 আৰু এতিয়াৰ পৰা 4 বছৰ পাছত যোনটো ৰেশিও হৈ গল এটো কি হৈ গল 5:7 ওকে এটো অকমান টাফ হয় কিন্তু একো নহয় বুজি পাব 5:7 এনেকুৱা টাইপৰ কোৱেশ্চন মই জানি বুজি আনিছো কাৰণ যদিও বাই চান্স এক্সামত এটো টাইপৰ কোৱেশ্চন আহি যায় হেতু থাকি যাব নালাগে ঠিক আছে এতিয়া ৰেশিও বনি গল এতিয়া 4 ৰ পৰা 5 হৈছে 1 বছৰ লাগিছে 6 ৰ পৰা 7 হৈছে 1 বছৰ লাগিছে কিন্তু হসাকে এটো 1 বছৰ লাগিছে জানো ইয়াৰ পৰা প্ৰেজেন্টৰ পৰা এটো 4 বছৰ আগৰ কথা এটো 4 বছৰ পাছৰ কথা টোটাল 8 বছৰৰ অন্তৰ আছে মানে হসা ভ্যালুটো কি হয় 8 মানে ৰেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব ইয়াতো 8 ইনটু কৰিব লাগিব আৰু আমাক কি বিচাৰিছে ফাইন্ড देयर প্ৰেজেন্ট এজেস বৰ্তমান এজ ওলাব কৈছে বৰ্তমান এজৰ অনুপাতে দিয়া নাই কেনেকৈ ওলাম আমি 4 বছৰ আগৰ বা 4 বছৰ পাছৰ কথা ওলাই দিম আমি 4 বছৰ আগৰ কথা ওলাও সো ইয়াত 8 ইনটু হৈছে মানে ইয়াতো 8 ইনটু হ'ব আৰু ইয়াতো 8 ইনটু হ'ব 8 4 যা কিমান হ'ব 32 6 8 যা কিমান হ'ব 48 4 বছৰ আগৰ কথাই ওলাইছো কিন্তু আমাৰ বৰ্তমানৰ ওলাব লাগে মানে 4 যোগ কৰি দিম তেতিয়া বৰ্তমানৰ ওলাই যাব তেতিয়া কি হৈ যাব প্ৰেজেন্ট এজ কি হৈ যাব 36 ৰেশিও 48 4 যা 52 এতিয়া কি কৰিম আমি এতিয়া আমি কি কৰিম আমি কি পালো 36 ৰেশিও 52 আমাক কি কৈছে ৰেশিও ওলাব কৈছে মানে কটাকটি কৰি দিম কেনেকৈ কৰিম ওকে 4 দি যাব 4 9 যা 36 4 1 যা 4 এক বাছিল হেতাত গল 12 হৈ গল 4 3 যা 12 মানে বৰ্তমান এজৰ অনুপাত কি হৈ যাব 3 ৰেশিও কটাকটি কৰি দিলে কি হৈ যাব 9 ৰেশিও সৰি 9 ৰেশিও কি হৈ যাব 13 হৈ যাব কটাকটি কৰিলে কি হ'ব 9 ৰেশিও 13 হৈ যাব ওকে মই এটো এতিয়া ইৰেজ কৰি আছো এতিয়া আমি নম্বৰ 7 কৰিলো ঠিক তেনেকুৱা নম্বৰ 8 আপোনালোকে পাৰিব নম্বৰ 9 ও পাৰিব ওকে নম্বৰ 10 টো মই চাম এতিয়া নম্বৰ 10 টো বাদ দিয়ক নম্বৰ 11 ও পাৰিব 12 ও পাৰিব ঠিক তেনেকুৱা আপোনালোকে 13 ও পাৰিব 14 ও পাৰিব ওকে মই কৰিম 15 16 ওকে মই কি কৰিম ইয়াত লিখি দিও 15 কৰিম 16 কৰিম আৰু 10 কৰিম বাকি কেটা আপোনালোকে পাৰিব ওকে আমি এতিয়া কোৱেশ্চন নম্বৰ 10 লও the present age of two person are 36 and 50 ওকে বৰ্তমানত দুটা মানুহ আছে ইহতৰ এজ কিমান হয় 36 আৰু এজনৰ 36 হয় আৰু এজনৰ কিমান হয় 50 হয় after n years মানে n মানে কি হেতু 1 বছৰ 2 বছৰ 3 বছৰ যিমানো বছৰ হ'ব পাৰে আমি নাজানো হেতু কাৰণে n দি দিলো হেতু কাৰণে আমি দিও so after n years the ratio of their ages will become 3:4 মানে ওকে আমি এটো কি হয় বৰ্তমান এজ সো আমি বৰ্তমান এজৰ ৰেশিও ওলাই দিও কেনেকৈ ওলাম এটো 2 এৰে কাটো 2 1 যা 2 2 8 যা 16 ৰেশিও মানে কটাকটি কৰিব লাগিব 225 যা সো বৰ্তমান এজৰ অনুপাত কি হৈ গল তো 18:25 হৈ গল আৰু আমাক কি কৈছে
কিমান বছৰ পাছত সেইটো ৰেচিঅ'টো 3:4 হৈ যাব কিমান বছৰ পাছত সেইটো ৰেচিঅ'টো কিমান হৈ যাব 3:4 আমি ইহঁতৰ এতিয়া অন্তৰটো চাম আমি চাম যে ইহঁতৰ মাজৰ অন্তৰটো কিমান ইহঁতৰ মাজৰ অন্তৰটো হয় 2 5 7 ঠিক আছে আৰু ইহঁতৰ মাজৰ অন্তৰটো 1 এনেকাটো হ'ব নোৱাৰে তেতিয়া আমি কি কৰিম এই 1 টো ইহঁতৰ ইয়াত ইনটু কৰি দিম 1 টো ইহঁতৰ ইয়াত ইনটু কৰি দিম আৰু 7 যোনটো আছিলে আমি ইহঁতৰ ইয়াত ইনটু কৰি দিম সো আমি নতুনকে পাই যাম যোনটো পুৰা কাৰেক্ট হ'ব ৰেচিঅ'টো সো 18 1 18 25 1 25 আৰু 7 3 21 হৈ গ'ল আৰু 7 4 28 হৈ গ'ল এতিয়া যদি আমি চাওঁ এটো কি হৈ গ'ল এটো মোহাৰি দিও মই ওকে নালাগে মোহাৰিব বুজি পাব আৰু এতিয়া আগত 18 আছিলে এতিয়া 21 হৈ গ'ল মানে কিমান বছৰ লাগিল 3 বছৰ 25 আছিলে 28 হৈ গ'ল মানে কিমান বছৰ লাগিল 3 বছৰ আমাক এটো কি হয় প্ৰেজেন্ট এজৰ ৰেচিঅ হয় না কাৰণ প্ৰেজেন্ট এজৰ পৰা এটো ওলালো সো এটো প্ৰেজেন্ট এজৰ ৰেচিঅ আৰু এটো কি হয় কিমান বছৰ পাছত আমাক সুধিছে যে এটো হ'ব কিন্তু প্ৰেজেন্ট এজটো যদি চাও আমি এটো কিমান হয় 25 কিন্তু এটো হসা ভ্যালুটো কি 50 মানে ৰেচিঅ ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে তাৰ হসা ভ্যালু কি আছিল আপোনালোকে যদি কোৱেশ্চনত চাই 50 হয় সো ৰেচিঅ ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে 2 ইনটু কৰিছো তেতিয়া ইয়াতো 2 ইনটু কৰিব লাগিব এটোৱেটো অন্তৰ এটোৱেটো উলিছে কিমান বছৰ পাছত হ'ব আমাৰ মতে কিমান বছৰ পাছত 3 বছৰ কিন্তু হসাকে কিমান বছৰ পাছত হৈ আছে 6 ইয়ার্স পাছত হৈ আছে 6 ইয়ার্স পাছত হৈ আছে যদি আপোনালোকে বুজা নাই মই আৰু এটা মেথড দেখুৱাই দিও এটো মই ইৰেজ কৰি আছো ওকে আগত ইহঁতৰ এজ কিমান আছিল 36 আৰু 50 আমি ভাবো যে x n বছৰ পাছত সুধিছে হয় না n বছৰ পাছত সো n বছৰ পাছত 36 ৰ এজ কিমান হৈ যাব এই মানটোৰ এজ কিমান হৈ যাব 36 প্লাস n হৈ যাব আৰু এই মানটোৰ কি হৈ যাব 50 প্লাস n হৈ যাব আৰু আমাক কৈছে n বছৰ পাছত ইহঁতৰ যোনটো এজৰ অনুপাত হয় হেতু কি হৈ যাব ওকে হেতু কি হৈ যাব মই নিজে পাহৰিলো হেতু হৈ যাব 3:4 তো আমি মানে অনুপাত মানে কি ডিভাইড কৰিলে 3:4 হ'ব মানে 36 plus n divided by 50 plus n will be 3:4 এতিয়া আমি সলভ কৰি n ৰ ভ্যালু উলাই দিম ইনটু কৰি দিম এটো কি হ'ব কি কৰিব লাগিব আমি এই বস্তুটো ইয়াৰ লগত ইনটু কৰিব লাগিব গুটেটোৰ লগত সো আমি কি কৰিম 36 plus n into 4 is equal to 50 plus n into 3 ওকে এনেকুৱা থাকিলে হলে ক্ৰস মাল্টিপ্লিকেশন হয় এই গুটে বস্তুটো ইয়াৰ লগত ইনটু হ'ব এই গুটে বস্তুটো ইয়াৰ লগত ইনটু হ'ব যদি আমি এটো সলভ কৰো 4 6 ওকে 36 into 4 কি হ'ব 6 4 24 4 হাতত আছে 2 4 3 12 13 14 144 plus 4n equal to 53 150 plus 3n তাৰ পাছত 144 টো আমি হেফালে পঠাই দিও তেতিয়া কি থাকিব ইয়াত 4n is equal to 150 plus 3n minus 144 এতিয়া 3n টো আমাৰ ইয়াত নালাগে নহয় হেফালে আনি দিও 4n minus 3n কিমান হৈ যাব n হৈ যাব আৰু 150 minus 44 কিমান হ'ব 144 হৈ যাব 6 মানে কিমান বছৰ পাছত হৈ আছে 6 বছৰ পাছত হৈ আছে হৈ গল এটো কোৱেশ্চন নম্বৰ আছিল 10 এটো মই এতিয়া ইৰেজ কৰি আছো ওকে এতিয়া ইৰেজ কৰি আছো মই এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 16 ওকে 15 আৰু 16 15 আমি কৰো ওকে 15 কৰাৰ আগত মোক আপোনালোকে কক যদি আপোনাৰ আৰু মোৰ বয়সৰ যদি সাম 40 হয় মানে যোগ কৰিলে যদি 40 ওলাইছে এতিয়া 2 বছৰ পাছত কিমান হ'ব ওকে যদি আপোনাৰ আৰু মোৰ এজৰ যোনটো প্লাস কৰি 40 ওলাই আছে sum of our ages is 40 ঠিক আছে 2 বছৰ পাছত আমাৰ যোনটো যোগ মানে sum হয় হেতু কিমান হ'ব 42 হ'ব নেকি নহয় 42 নহয় কেলে কোৱাচোন 40 মানে মই ভাবিলো তোমাৰ 18 হয় মোৰ 24 হয় মোৰ 22 হয় তেতিয়া 40 হৈ যাব প্লাস কৰিলে ঠিক আছে এতিয়া 2 বছৰ পাছত কথা মানে ইয়াৰ লগতো 2 যোগ কৰিব লাগিব ইয়াৰ লগতো 2 যোগ কৰিব লাগিব কাৰণ 2 বছৰ পাছত 20 হৈ যাব ই 24 হৈ যাব সো 2 বছৰ মানে টোটাল কিমান যোগ কৰি আছো 4 যোগ কৰিছো তেতিয়া ইয়াতো কিমান যোগ কৰিব লাগিব এটো 40 নহব 2 বছৰ পাছত দুটা মানুহৰ কথা আছে নহয় দুটা মানুহৰে 2 2 যোগ কৰিলে কিমান টোটাল পাৰিব 4 তেতিয়া আমি ইয়াৰ লগত আমি 4 বঢ়াব লাগিব আৰু এটো হসা এজ কি হ'ব যোনটো সাম অফ এজ কিমান হ'ব 2 বছৰ পাছত 44 হৈ যাব 42 নহব এতিয়া যদি তিনিজন থাকে তেতিয়া ওকে দুইজনৰ কথাটো কলো তিনিজন যদি থাকে আৰু ইহঁতৰ যদি প্ৰেজেন্ট এজ sum of present age माने जुग प्रेजेंट एज का योग कितना है एग्जांपल पकड़ लेते हैं 30 तो 3 साल बाद
ओके कितने आदमी का 3 आदमी का 3 आदमी का 3 आदमी का प्रेजेंट एज का योग कितना है 30 3 साल बाद उन लोगों का योग कितना होगा 3 साल बाद तो हम लोग क्या बोलेंगे जब पहला आदमी को भी 3 जोड़ा होगा मैंने प्रथम মানুহটোৰ লগতো 3 বছৰ বাঢ়িছে সেকেন্ড মানুহটোৰো 3 বছৰ থাৰ্ড মানুহটোৰো লগত 3 বছৰ বাঢ়িছে এজটো তেতিয়া সম্পূৰ্ণ কিমান বাঢ়িছে বেছি টোটাল 9 বছৰ বাঢ়িছে তেতিয়া আমি ইয়াত 9 বছৰ যোগ কৰিব লাগিব আপোনালোকে 3 বছৰ পাছৰ কথা সুধিছে তেতিয়া এই 30 টোৰ লগতে 3 যোগ কৰি 33 বনাই নি দিব হে ইন্ডিভিজুয়াল কেটাৰ লগতে 3 বছৰ যোগ হৈ আছে তিনটা মানুহ আছে মানে তাৰ লগত তিনটা 333 যোগ হৈ আছে মানে টোটাল কিমান যোগ হৈ আছে 9 তেতিয়া 3 বছৰ পাছত হিয়তৰ সামটো কি হৈ যাব 39 হৈ যাব 3 বছৰ হিয়তৰ সামটো হৈ যাব 39 এতিয়া আমি কোৱেশ্চন নম্বৰ 15 চাও the sum of ages of তন্ময় and ধনঞ্জয় 2 years ago দুটা লৰা আছিল ওকে আমি আৰু কোৱেশ্চনটো অকমান আগবাৰো the ratio of their present age okay তন্ময় আৰু ধনঞ্জয়ৰ যোনটো প্ৰেজেন্ট এজৰ অনুপাত হয় হেতু কিমান হয় 12:11 আৰু আমাক কি কৈছিলে আগত আমাক কি কৈছিলে the sum of ages of তন্ময় and ধনঞ্জয় 2 years ago 2 বছৰ আগত হেতৰ যোনটো সাম 2 বছৰ আগত আমি ভাবিলো এটো 2 বছৰ আগত হেতৰ যোনটো এজৰ সাম হেতু কি হয় 42 আৰু আমাক কি ওলাব কৈছে ফাইন্ড দি প্ৰেজেন্ট এজ অফ তন্ময় and ধনঞ্জয় সো তন্ময় আৰু ধনঞ্জয়ৰ প্ৰেজেন্ট এজ ওলাব কৈছে 2 বছৰ পাছত ওকে আমি এই বস্তুটো আৰু এই বস্তুটো একো ৰিলেশন নাই ন এটো তো 2 বছৰ আগৰ কথা কৈছে হয় না তেতিয়া আমি কি কৰিম এইটো 2 বছৰ আগৰ কথা কৈছে ইয়াৰ পৰা আমি বৰ্তমান ইহতৰ যোনটো যোগ হ'ব মানৰ মানে টোটাল সাম হ'ব এজৰ হেতু উলাই দিব পাৰিম 2 বছৰ আগত যদি 42 আছিল এতিয়া কি হৈ যাব প্লাস কিমান হ'ব 2 হ'ব নে 4 হ'ব 4 হ'ব দুজন আছে 2 2 প্লাস হৈছে তেতিয়া 4 হ'ব তেতিয়া এটো কি হৈ যাব 46 হৈ যাব এটো হৈ যাব কিমান 46 ঠিক আছে 46 কিন্তু রেশিও মতে এটো কিমান হয় আমি উলাই চাও এটো হয় 23 সো 23 না রেশিও মতে এটো কি হ'ব লাগে 23 কিন্তু হসাকে এটো কি হয় 46 হয় সো রেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে কিমান ইনটু কৰিব লগা হৈছে 2 তেতিয়া আমাক প্ৰেজেন্ট এজ অফ তন্ময় আৰু ধনঞ্জয় ওলাব কৈছে তেতিয়া রেশিও ভ্যালুৰ লগত 2 ইনটু কৰি আমি হসা ভ্যালু পাই যাম 12 2 24 11 2 22 ইজি আছিল আমাক অকল কি দিয়া আছে 48 দিয়া আছে 2 বছৰ আগৰ ওকে 48 নহয় সৰি 42 দিয়া আছিল 2 বছৰ আগৰ কথা 2 বছৰ পাছত কি হ'ব 2 যোগ নহয় হয় দুজন মানুহ আছে তেতিয়া 4 যোগ হ'ব 4 যোগ হলে ইহতৰ বৰ্তমানত ইহতৰ এজৰ সাম কিমান হ'ব 46 কিন্তু রেশিও মতে হেতু কি হয় 23 সো রেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে 2 ইনটু ইয়াতো 2 ইনটু আৰু আমি পাই গলো এতিয়া যদি তন্ময় আৰু ধনঞ্জয়ৰ 5 বছৰ পাছৰ কথা হতে তেতিয়া আমি ইয়াৰ লগত 5 যোগ কৰি দিম ইয়াৰ লগত 5 যোগ কৰি দিম হৈ গল যোনটো ওলাব হেতু উলাই দিম ইজি আছিল এতিয়া আমি কোৱেশ্চন নম্বৰ 16 কৰিম এটো ইৰেজ কৰি আছো মই এতিয়া আমি কৰিম কোৱেশ্চন নম্বৰ 16 5 years ago the sum of ages of father and son was 60 okay 5 বছৰ আগত father আৰু এজৰ সাম কিমান আছিল 60 the ratio of their present age okay present age or ratio দিয়া আছে কিমান 4:1 father আৰু son obviously এটো 4 to father হ'ব এটো কাৰণে father আগত লিখিছো কাৰণ father ডাঙৰ হয় son ডাঙৰ হয় father ডাঙৰ হয় আৰু আমাক কি কৈছিলে 5 বছৰ আগত 60 আছিল আৰু এটো বৰ্তমানৰ দিয়া আছে তেতিয়া আমি ইয়াৰ পৰা বৰ্তমানৰ বস্তু উলাই দিব পাৰিম ভ্যালুটো পাৰিম 5 বছৰ আগত যদি 60 আছিল তেতিয়া বৰ্তমানত হেতু কিমান হ'ব বৰ্তমানত এটো কিমান হ'ব 5 বছৰ আগত ওকে ইয়াৰ লগতো 5 বছৰ যোগ হ'ব বৰ্তমানত আনাৰ কাৰণে ইয়াৰ লগতো 5 যোগ হ'ব 5 যোগ হলে কিমান যোগ হ'ব টোটাল 10 যোগ হ'ব এটো কিমান হ'ব 70 সো প্ৰেজেন্ট সাম অফ প্ৰেজেন্ট এজ কিমান হয় মানে হসাকে কিমান হয় 70 কিন্তু এটো রেশিও মতে কিমান হয় 5 সো এটো হসা ভ্যালু ন হসা ভ্যালু লৈকে যাব কাৰণে 70 5 ৰ হসা ভ্যালু নহয় এটো হসা ভ্যালু কি হয় 70 সো রেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি কি ইনটু কৰিব লাগিব 25 ইনটু কৰিব লাগিব 24 ইনটু কৰিব লাগিব সৰি 24 বলে 14 ইনটু কৰিব লাগিব রেশিও ভ্যালুৰ পৰা হসা ভ্যালু লৈকে যাব কাৰণে আমি 14 ইনটু কৰিব লাগিব তেতিয়া প্ৰেজেন্ট এজ অফ ফাদাৰৰ প্ৰেজেন্ট এজ উদিছে তেতিয়া ইয়াতো আমি কি ইনটু কৰিব লাগিব 14 ইনটু কৰিব লাগিব 4 4 16 6 1 আছে so 4 1 4 so 56 present age of father is 56 আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পালে অকমান টান আছিল জানি বুজি মই দিছো নহলে আপোনালোকে যদি বেছি টান পাইছে কেটা মানে চাব ইয়াৰ পৰা নাহিব পাৰে গ্ৰেড 4 লেভেলত কিন্তু মই দিছো কাৰণ কেতিয়াবা দি দিয়ে ইহতে এটা মানে গুটে পেপাৰটো যোনটো থাকে নহয়
যোনটো আপোনালোকৰ পেপাৰ আহিব তাত মেথছ আটাইতকেইটা ইজিয়ে থাকিব কিন্তু তাৰ ভিতৰত দুটা নহ'লে তিনিটামান এনেকুৱা এটা হাৰ্ড দি দিব যোনটো কোনো নোৱাৰে আৰু যদি আপোনালোকে এইটো কুৱেশ্যন এইকেইটা যোনটো মই কৰালোঁ সেইকেইটা পাৰি যায় তেতিয়ালৈকে আপোনালোকে বনাছ পাব বুলি ভাবি ল'ব কাৰণ বেলেগে কৰিবই নোৱাৰিব বেলেগে জিকেটো কৰি দিব কিন্তু এই মেথছৰ কুৱেশ্যনকেইটা যোনে কৰিব নোৱাৰে যদি আপোনালোকে কৰি দিয়ে মানে আপোনালোকে এক্সট্ৰা মাৰ্ক পাব ঠিক আছে এনেকুৱা বুলি ভাবি ল'ব কাৰণ এনেকুৱা কুৱেশ্যন মেক্সিমামে স্কিপ কৰি দিয়ে আপোনালোকে নকৰিব আৰু যদি বুজি পালে ভিডিঅ'টো লাইক কৰি দিব থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'